আজি মই আপোনালোকক 34 সাইজৰ প্ৰিন্সেছ কাটৰ নতুন ডিজাইনৰ ব্লাউজ কাটিংটো কৰি দেখুৱাম। প্ৰথমে চাওক ব্লাউজৰ দিশটো মই লৈ লৈছোঁ। আগতেও কৈছোঁ আপোনালোকক ব্লাউজৰ দিশটো আপোনালোকে যিমানটো জোখত ৰাখিব বিচাৰে তাতকৈ সদায় 1.5 ইঞ্চি বা 2 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। এতিয়া চাওক ইয়াতে মই ব্লাউজৰ দিশটো লৈছোঁ 15 ইঞ্চি। দেখিছেনে 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 15 ইঞ্চি ওপৰলৈ আৰু এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগাই আঁচ এডাল মই টানি ল'ম। এনেকৈ যদি বক্স আকাৰত বনাই লোৱা হয় ব্লাউজ কাটিংটো কৰিবলৈ সুবিধা হয়। আপোনালোকেও যদি একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকিব বিচাৰিছে বা শিকি আছে এনেদৰে ব্লাউজ কাটিংটো এবাৰ কৰি চাব। এতিয়া কান্ধৰ জোখটো লৈ ল'ম। প্ৰথমে সদায় আপোনালোকে ব্লাউজৰ দিশটো লৈ ল'ব আৰু তাৰ পাছত কান্ধৰ জোখটো ল'ব। এতিয়া চাওক কান্ধৰ কাৰণে মই 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কান্ধটো মই 5.5 ইঞ্চি ৰাখিছোঁ আৰু আৰ্মহোলৰ কাৰণে চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে? আৰু পথালিকৈ এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে? 5.5 ইঞ্চি দূৰত্বত মই এই বিন্দুটো মিলাই লৈ এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই দেখুৱাইছোঁ চাব। চাওক ফিটাডাল মই 34ত এনেদৰে লগাই ল'লোঁ, মানে 34ক আমি 4 ভাগ কৰিব লাগিব। 34ক প্ৰথমে আমি দুভাগ কৰি ল'লোঁ, ইয়াতে পাইছোঁ 17। এতিয়া আকৌ 17ক দুভাগ কৰিব লাগিব। 17ক দুভাগ কৰি ইয়াতে পাইছোঁ 8.5। এতিয়া বুকুৰ জোখটো আমি 8.5 ইঞ্চি ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে চাওক পিঠিটোৰ বন্ধ ছাইডৰ পৰা 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক বিন্দুটোৰ পৰা এই কোণটোলৈকে আঁচডাল টানি বক্স আকাৰত এনেকৈ বনাই ল'লোঁ। এতিয়া আমি কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণেও 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। ব্লাউজটো যেতিয়া আমি গাৰ জোখত চিলাম, গাৰ জোখৰ চিলনিটো এই আঁচডালতে বহিব আৰু ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'ব পাৰে, সেইকাৰণে সদায় ছাইডৰ ফালে অকণমান বঢ়াই ৰাখিব লাগে। চাওক ছাইডৰ ফালে মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ সৈতে মিলাই দেখিছেনে বিন্দুটোৰ পৰা আঁচডাল টানি মিলাই ল'লোঁ আৰু কঁকালৰ ফালেও 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া আকৌ দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে আপোনালোকে নিজৰ মতে দিব পাৰিব। ইয়াতে মই 8.5 ইঞ্চি জোখত পিঠিটো কটা দিছোঁ আৰু বহলটো ৰাখিছোঁ 2.5 ইঞ্চি। এতিয়া চাওক বিন্দু দুটা লগাই বক্স আকাৰত মই বনাই লৈছোঁ। যদি আপোনালোকে পিঠিটোৰ কিবা ডিজাইন দিব বিচাৰে তেনেহ'লে নিজৰ মতে ডিজাইন দি কাটিব পাৰিব। এতিয়া মই পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এই প্লেটটোৰ সহায়ত আৰ্মহোলৰ শ্বেপটো দি ল'ম। 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে দেখিছেনে প্লেটখন মিলাই ল'লোঁ। এনেদৰে প্লেটখন মিলাই লোৱাৰ পাছত আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ। আৰু চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চাওক পিঠিৰ বন্ধ ছাইডটোৰ পৰা চিলাই মাৰ্জিনৰ আঁচডাললৈকে এনেদৰে জুখি ল'লোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ চাওক 5.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। পিঠিৰ এই অংশটো চিলাওঁতে সদায় এটা কথা মন কৰিব, যাতে পিঠিৰ এই কটাটোৰ পৰা চিলনিটো ওপৰলৈ উঠি নাযায়। গম পাইছেনে? পিঠিৰ মাজৰ অংশটো তেনেকৈয়ে চিলাব। এতিয়া চাওক দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ পৰা ছাইডৰ ফালে দেখিছেনে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ এই কোণটোৰ পৰা 0.5 ইঞ্চি দূৰত্বত যে দিছিলোঁ বিন্দুটো, এই বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই যে 0.5 ইঞ্চি বঢ়াই লৈছোঁ এই 0.5 ইঞ্চিটো চিলনিত সোমাই যাব। এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। দেখিছেনে আৰ্মহোল ছাইডটোৰ ফালে
অকণমান ডাউন কৰি মই আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। পিঠিৰ ছাইডটো জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া পিঠিৰ ছাইডটো মই কাটি লৈছোঁ। পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটো কাটিবৰ কাৰণে চাওক আধা ইঞ্চি বেছি দীঘল কৰি ৰাখিছোঁ। পিঠিৰ ছাইডটো 15 ইঞ্চি আছিলে, আগফালৰ ছাইডটো 15.5 ইঞ্চি ৰাখিছোঁ। দেখিছেনে? দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকে যাতে কথাখিনি ভালদৰে বুজি পায় আৰু ব্লাউজ কাটিংটো যাতে কৰিব পাৰে সেইকাৰণে মই যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওক এই বন্ধ ছাইডটোৰ পৰা হুকপটিৰ কাৰণে আধা ইঞ্চি বঢ়াই ৰাখিছোঁ। আকৌ এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এই আধা ইঞ্চিটো হুকপটিৰ কাৰণে বঢ়াই ৰাখিছোঁ আৰু এই আধা ইঞ্চিটো ব্লাউজটোৰ দিশটো ৰাখিছোঁ। এতিয়া চাওক সন্মুখৰ ভাগটো কাটিবৰ কাৰণে দেখিছেনে? পিঠিৰ ছাইডটোৰ শ্বেপটো ইয়াতে আঁকি ল'ম। চাওক কঁকালৰ ছাইডটো মই এই আঁচডালৰ সৈতে মিলাই ল'লোঁ আৰু পিঠিৰ বন্ধ ভাগটো হুকপটিৰ আঁচডালৰ সৈতে মিলাই পিঠিৰ ভাগটো ইয়াতে আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো যেনেদৰে আছে ঠিক তেনেদৰেই আঁকি ল'লোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া প্ৰথমে মই সন্মুখৰ এই ডিজাইনটো মানে বেল্টৰ পিচটো কাটি দেখুৱাম। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে কাটি দেখুৱাবলৈ চেষ্টা কৰিম। চাওক প্ৰথমে ডিঙিৰ দিশটো লৈছোঁ। ডিঙিৰ কাৰণে 6.5 ইঞ্চি লৈছোঁ আৰু বহলটো লৈছোঁ হুকপটিৰ এই আঁচডালৰ পৰা 2.5 ইঞ্চি। গলৰ কাৰণে মই 2.5 ইঞ্চি লৈছিলোঁ আৰু ডিঙিৰ বহলটো 2.5 ইঞ্চি লৈছোঁ। এতিয়া চাওক বিন্দু দুটা মিলাই এনেদৰে বক্স আকাৰত বনাই ল'লোঁ। এতিয়া সন্মুখৰ এই বেল্টটো কাটিবৰ কাৰণে চাওক আৰ্মহোলৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে এনেদৰে মিলাবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক আৰ্মহোল আছিলে 6 ইঞ্চি। দেখিছেনে? 6 ইঞ্চি জোখত মই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। বেল্টৰ পিচটো যাতে আপোনালোকে ভালদৰে কাটি উলিয়াব পাৰে সেইকাৰণে মই একেবাৰে সহজ পদ্ধতিৰে দেখুৱাই আছোঁ। চাওক কোণটোৰ পৰা আঁচডাল টানি ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে চাওক 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে? 5 ইঞ্চিতকৈ বেছিও কাটিব পাৰে আপোনালোকে, সেইটো নিজৰ কথা, কিন্তু 5 ইঞ্চিতকৈ যদি বেছি কাটি দিয়ে বহুত বেছি কাট খাই থাকিব। এতিয়া চাওক আৰ্মহোলৰ এই শ্বেপটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু তলৰ ভাগলৈ চাওক 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো দি ল'ম। বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া ডিঙিৰ শ্বেপটো দি ল'ম। ডিঙিৰ যদি কিবা ডিজাইন দিব বিচাৰে দিব পাৰিব। ইয়াতে চাওক কোণীয়াকৈ মই আঁচডাল টানি ল'লোঁ আৰু শ্বেপটো অকণমান মিলাই ল'লোঁ। এতিয়া প্ৰিন্সেছ কাটৰ শ্বেপটো দিব লাগিব। প্ৰিন্সেছ কাটৰ শ্বেপটো দিবৰ কাৰণে চাওক কান্ধৰ পৰা 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো পথালিকৈ চাওক হুকপটিৰ এই আঁচডালৰ পৰা 3.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে? পথালিকৈ এই বিন্দুটো 3.5 ইঞ্চি দূৰত্বত পৰিব লাগিব আৰু কঁকালৰ ফালেও চাওক 3.5 ইঞ্চি দূৰত্বত বিন্দুটো দি লৈছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আকৌ চাওক আঁচডালৰ পৰা দেখিছেনে? এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আকৌ চাওক 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা 2 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু দুয়োটা বিন্দু লগ লগাই পোনকৈ আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই কোণটোৰ পৰা এই কোণটোলৈকে শ্বেপ এটা মই দি লৈছোঁ। এতিয়া চাওক 1.5 ইঞ্চি যে ইয়াতে লৈছিলোঁ এই 1.5 ইঞ্চিটো চিলনিত সোমাই যাব। চিলনিত সোমাই যোৱাৰ লগে লগে কাপোৰটো ঠেক হৈ থাকিব, সেইকাৰণে সেই 1.5 ইঞ্চিটো ইয়াতে বহাই লৈছোঁ। দেখিছেনে? এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ ফালে চাওক 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। চাওক আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু ওপৰৰ পৰা দেখিছেনে এই বিন্দুটোৰ সৈতে আঁচডাল টানি মিলাই ল'লোঁ।
এইটো এনেদৰে মিলাই ল'ব। আৰু চাওক 10.5 ইঞ্চি দূৰত্ব যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা এতিয়া প্ৰিন্সেছ কাটৰ শ্বেপটো এনেদৰে মিলাই লৈছোঁ। তলৰ অংশখিনি মই কাটি নিদিওঁ, কিয়নো যেতিয়া আমি বেল্টৰ পিচটো চিলাম বা বেল্টটোত যেতিয়া আমি পাইপিং লগাম, পাইপিংটো লগাওঁতেও কাপোৰটো অকণমান সোমাই যাব আৰু সোমাই যোৱাৰ লগে লগে কাপোৰটো ঠেক হৈ থাকিব। সেইকাৰণে তলৰ অংশখিনি মই এনেকৈয়ে ৰাখিম। ব্লাউজটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ব্লাউজটো কাটি ল'ম। যিমান পাৰোঁ সহজ পদ্ধতিৰে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু দেখিছেনে ব্লাউজ কাটিংটো মই কৰি ল'লোঁ আৰু ব্লাউজটো এনেদৰে চিলাব লাগিব। দেখিছেনে এই দুটা পিচ এনেদৰে চিলাব লাগিব আৰু বেল্টৰ পিচটো ইয়াৰ ওপৰত এনেকৈ চিলাব লাগিব। আৰু হাতখন কেনেকৈ কাটিলোঁ ইয়াৰ পাছৰটো ভিডিঅ'ত আগবঢ়াম।